মৰ্মে আজি হয়তো শিৱসাগৰ জিলা ছাত্ৰ সন্থাই যি বিক্ষোভ কাৰ্যসূচী আমি প্ৰদৰ্শন কৰিছোঁ এই বিক্ষোভৰ মূল কাৰণ হৈছে অসম চৰকাৰ। কিয়নো অসম চৰকাৰৰ যি চিন্তা আৰু যি জনসাধাৰণ বিৰোধী যি আচলতে কৃতকাৰ্য এই কাৰ্যসমূহৰ কাৰণে সঁচা কথা ক'ব গ'লে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমীয়া ৰাইজ বিক্ষোভিত হৈছে, যথেষ্ট ক্ষোভিত হৈছে আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে আজি এই বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী। বিশেষভাৱে আপোনালোকক জনাব বিচাৰোঁ যে বৰ্তমান চৰকাৰখনে আজি নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে যেনেধৰণে আচলতে বিভিন্ন ধৰণৰ সমাজ হিতৈষী কিছুমান আঁচনি এই আঁচনিসমূহ প্ৰদৰ্শনৰ দ্বাৰা আমাৰ অসমীয়া ৰাইজক আভুৱা ভুৱাব চেষ্টা কৰিছে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া নিৰ্বাচন শেষ হ'ল, শেষ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ যি আচৰণ, তেওঁলোকৰ যি আচল জনহিতৈষী যি প্ৰদৰ্শন, এই প্ৰদৰ্শন ইতিমধ্যে পৰিসমাপ্তি ঘটিছে আৰু লাহে লাহে লুণ্ঠন ৰাজ চলোৱাৰ যি কাৰ্য এই কাৰ্য কৰিবৰ কাৰণে আৰম্ভ কৰিছে। তেওঁলোকে গম পোৱা নাই যে পেট্ৰল আৰু ডিজেলৰ লগতে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ ফলশ্ৰুতিত প্ৰকৃততে আমাৰ অসমীয়া ৰাইজৰ মাজত কেনেধৰণৰ প্ৰভাৱ পৰিছে। কিয়নো এই অসমীয়া ৰাইজত এনেধৰণৰ মূল সামগ্ৰীবিধৰে যদি মূল্য বৃদ্ধি কৰে তেন্তে ইয়াৰ ফলশ্ৰুতিত আমাৰ অসমৰ আৰ্থসামাজিক ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব, ইয়াৰ উপৰিও আমাৰ কৃষি ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব, ইয়াৰ উপৰিও অসমৰ সমগ্ৰ সামাজিক ব্যৱস্থাৰ যি আচলতে বিয়োগাত্মক প্ৰভাৱ পেলাইছে তাক আমি আজি এই মঞ্চৰ পৰা তেওঁলোকক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। কেৱল মাত্ৰ জনপ্ৰতিনিধি হিচাপে আপোনালোকে সংখ্যাগৰিষ্ঠ লাভ কৰি আসন লাভ কৰিছে কাৰণে আমি কিন্তু কেতিয়াও ক্ষান্ত হৈ বহি নাথাকোঁ। জনসাধাৰণৰ দুখ দুৰ্দশাৰ লগত আমি প্ৰতিটো মুহূৰ্তত আমি সম্পৃক্ত হৈ থাকোঁ। ধন্যবাদ। সমগ্ৰ অসমৰ লগতে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই মূল্য বৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিবাদত আজি এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ সেৱক হৈ ৰাইজৰ পদূলিত ৰাইজৰ হকে কাম কৰিম বুলি তেওঁলোকে বিভিন্ন নিৰ্বাচনী সভা সমিতিবিলাকত তেওঁলোকে বক্তব্য ৰাখিছিল। তেওঁলোকে কিন্তু যেতিয়া শাসনলৈ আহিলে মূল্য বৃদ্ধি কৰি তেওঁলোকে অসমৰ জনগণক তেওঁলোকে মাধমাৰ সোধাইছে। এই কথা কেতিয়াও আমি ছাত্ৰ সন্থাই মানি নলওঁ। সমগ্ৰ অসমত আজি ছাত্ৰ সন্থাই মূল্য বৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তেওঁলোকে উদ্যোগৰ কথা কয়, কিন্তু শেহতীয়াভাৱে দেখিছোঁ এই খেতিপথাৰৰ দিনত কৃষক ৰাইজ কিন্তু খেতিপথাৰলৈ যাবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে, কিন্তু সেই সময়ত পাৱাৰ টিলাৰখন চলাবৰ কাৰণে আজি ডিজেলৰ অভাৱ হৈছে। এই চৰকাৰখনে বিভিন্ন সময়ত কয় আমি চৰকাৰৰ কাম কৰিম, আমি ৰাইজৰ কাম কৰিম, জনসাধাৰণৰ কাৰণে কাম কৰিম, কিন্তু কৃষক শ্ৰেণীৰ ৰাইজে পাৱাৰ টিলাৰখনে হাল বাবৰ কাৰণে আজি তেল ধৰিব নোৱাৰা এখন চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে। চৰকাৰে যিমানেই তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে এই জনসাধাৰণক ধনৰ টোপোলা আগবঢ়াই তেওঁলোকে বাৰে বাৰে নিৰ্বাচনৰ চৰকাৰ গঠন কৰিম বুলি তেওঁলোকৰ যিটো তেওঁলোকৰ অভিসন্ধি, এই অভিসন্ধিত কেতিয়াও তেওঁলোকে কৃতকাৰ্য হ'ব নোৱাৰিব। এইবাৰে তেওঁলোকে যেনেধৰণে ৰাইজক পইচা দি হিতাধিকাৰী সৃষ্টি কৰি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিলে, তেওঁলোকে কণাহাঁহক পতান দিয়াৰ নিচিনাকৈ যি কাৰ্য কৰিছে এই কাৰ্য কেতিয়াও মানি নলওঁ। যেতিয়ালৈকে মূল্য বৃদ্ধি হ্ৰাস নকৰিব তেতিয়ালৈকে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি ৰাজপথ উত্তাল কৰিবৰ কাৰণে ছাত্ৰ সন্থা সদায় সময়ত প্ৰস্তুত আছে। যোৱা বছৰো যদি আমি চাওঁ, ওৱান মেন আৰ্মিৰ নিচিনাকৈ তেওঁ গোটেই শাসন ব্যৱস্থাটো পৰিচালনা কৰিলে। এটা মাহ অতিক্ৰম কৰিবৰ হৈছে, কিন্তু তেওঁ কোনো ধৰণৰ মন্ত্ৰীসভা তেওঁলোকে গঠন কৰা নাই, সেইটো তেওঁলোকৰ বিষয়। কিন্তু আমাৰ মূল কথাটো হৈছে মূল্যবৃদ্ধি হ্ৰাস কৰি জনসাধাৰণক উপায় দিয়ক, মূল্যবৃদ্ধি ৰোধ কৰি বজাৰ সমাৰবিলাকলৈ আহিবৰ কাৰণে জনসাধাৰণক এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে তেওঁলোকক আজি এই বিক্ষোভ কাৰ্যসূচী থলীৰ পৰা আমি মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিলোঁ।